নমস্কাৰ মই মোৰ সকলো জ্যোতিষণাৰ্থীক মোৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আমাৰ হাতত থকা বিবাহৰেখাৰ ওপৰত বিশেষকৈ কিছু আলোচনা কৰিম। যিহেতু আমাৰ মানৱ জীৱনত বিবাহ এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ সংসাৰ যাত্ৰাত গতিকে বিবাহৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে এজন জাতক বা জাতিকাৰ জীৱন। কাৰোবাৰ কাৰণে ই সুখৰ হয়, কাৰোবাৰ কাৰণে দুখৰ হয়, কিন্তু কথা হ'ল যে আমাৰ হাতত এনেকুৱাকৈ বিবাহৰ ৰেখা কিছুমান চিহ্নিত হৈ থাকে, যাৰ পৰা আমি সাধাৰণতে কিছু কথা হ'লে আভাস পাওঁ যে আপোনাৰ বিবাহিত জীৱন সুখৰ নে দুখৰ। হয়তো আপোনাৰ বিবাহ জীৱনত নহ'বও পাৰে। সকলোখিনি সংকেত বিবাহ ৰেখাৰ জৰিয়তে পোৱা যায়। মুখ্য আমাৰ বিবাহ ৰেখাটো থাকে আমাৰ এইটো আপোনাৰ কনিষ্ঠ আঙুলি, এইটো বুধৰ পৰ্ব বা বুধৰ ক্ষেত্ৰ, এইডাল আমাৰ হৃদয় ৰেখা। এনেকৈ যিডাল ৰেখা গৈছে এইডাল হৃদয় ৰেখা। এই হৃদয় ৰেখা আৰু কনিষ্ঠ আঙুলিৰ এইটো অংশ, শেষৰ অংশ যিটো আঙুলি, ইয়াৰ পৰা তাৰ মধ্যভাগত যি ৰেখা দেখা যায়, ক্ষুদ্ৰ ৰেখা, এই ৰেখাডাল সাধাৰণতে বেছি দীঘল নহয়। গতিকে যিডাল ক্ষুদ্ৰ ৰেখা দেখা যায় সেইডালকে বিবাহ ৰেখা বুলি চিহ্নিত কৰা হৈছে। অৰ্থাৎ হৃদয় ৰেখা আৰু বুধৰ কনিষ্ঠ আঙুলিৰ মূলৰ পৰা মাজত যিখিনি অংশ বুধৰ ক্ষেত্ৰত থাকে, আমাৰ হাতৰ কাষৰ পৰা থাকে যিটো, অৰ্থাৎ আমাৰ হাতৰ কাষৰ পৰা যিটো ৰেখা আপোনাৰ থাকে সেইটোৱে হ'ল বিবাহ ৰেখা। এজন জাতকৰ বিবাহ ৰেখাৰ পৰা বিবাহৰ সময় কেনেকৈ নিৰূপণ কৰা হয় সেইটো কথা আপোনালোকক কিছু কথা মই আপোনালোকক কৈ দিওঁ যে এই যিটো হৃদয় ৰেখা দেখিল, এই যিডাল ৰেখা গৈছে আপোনালোকৰ কৈ দিছোঁ, এই যিডাল হৃদয় ৰেখা এনেকৈ গৈছে যিডাল, আৰু এইটো কনিষ্ঠ আঙুলি, এই মাজত যিটো ঠাই আছে মধ্যভাগ, সমানে মধ্যভাগ, সেইটো ধৰা হয় আপোনাৰ 50, গোটেইখিনি 50, কিন্তু তাৰ মাজেদি যিটো যাব আপুনি মধ্য চাইড থাকে যদি, সেইটো আপোনাৰ 25 বছৰ, ইফালে 25 বছৰ সিফালে 25 বছৰ। কাৰণ এই স্থানটো 25 বছৰ কি কাৰেকশ্যন 50 বছৰত থৈ দিছে আপোনালোকক ক'লোঁ। গতিকে সেই 50 বছৰৰ মাজৰ যিটো যদি মাজত পৰি যায় তেনেহ'লে আপোনাৰ 25, যদি অকণমান যদি ডাউনত হয় তেতিয়াহ'লে আপোনাৰ 25ৰ আগত সেইটো হিচাপ হ'ব। কিন্তু আপোনাৰ হৃদয় ৰেখাৰ যিমান ওচৰত থাকিব বিবাহ ৰেখাডাল, বিবাহ সিমান সোনকালে হ'ব, আৰু যিমানে আঁতৰি যাব তেতিয়াহ'লে বিবাহ আপোনাৰ মুখ্যতঃ আপোনাৰ 25 পাৰ হৈ যাব। ঠিক সেইদৰে আপুনি এইটো অংকটো আপোনাৰ ইয়াৰ হৃদয় ৰেখাৰ পৰা এই কনিষ্ঠ আঙুলিৰ এই মূলকলৈকে আপোনাৰ গোটেইটো 50 বছৰটো, আপোনাৰ 50 বছৰটো ভাগ কৰি সেনেকৈ আপুনি উলিয়াব পাৰিব। মুখ্যতঃ মধ্য চাইডত থাকিলে সেইটো 25 ধৰা যায়, ওপৰত গ'লে 25ৰ পিছত। ঠিক সেইদৰে অনুমান কৰিব পৰা যায় যে আপুনি আঠ মাৰি দিয়ক, এই 25টকে আপুনি যদি ভাগ কৰি পেলায়, 5টা ভাগত ভাগ কৰি যায়, তেতিয়া ওলাই যাব 5টা অংশ কৰি দিলে, তাৰপিছত আপোনাৰ তাতে ওলাই যাব যে ইমান বা। ঠিক সেইদৰে আপুনি ধৰক হয়তো কাৰোবাৰ আপোনাৰ 30 হ'ব, কাৰোবাৰ 32 হ'ব পাৰে, কাৰোবাৰ ইফালে যদি আহি যাতে ক'লোৱে তেতিয়াতো আপোনাৰ কমেই হ'ব। এইটো হ'ল আপোনাৰ বয়স নিৰ্ণয় কৰা বিবাহ ৰেখাৰ পৰা, এইটো আপোনালোকক ক'লোঁ। ঠিক সেইদৰে কৰা যায়। তাৰ মাজেদি কথা হ'ল বিবাহ ৰেখাত আপোনাৰ বিভিন্ন সৰু সৰু ৰেখা দেখা যায়। বিশেষকৈ আপোনাৰ এই ছাইডত বেছিকৈ দেখা যাব, হৃদয় ৰেখাৰ ওচৰৰ ফালৰ পৰা যিটো দেখা পাব সৰু সৰু সূক্ষ্ম ৰেখা, ধৰক কাৰোবাৰ 3ডাল, কাৰোবাৰ 4ডাল, আৰু কাৰোবাৰ নাই। যি ক্ষুদ্ৰ ৰেখা, মুখ্য যিডাল বেছি উজ্জ্বল হৈ থাকে, দীঘল হৈ থাকিব, সেইডাল মুখ্য ৰেখা, আৰু কাষৰ যিবিলাক সৰু সৰুকৈ থাকিব এইবিলাক আপোনালোকক মই দেখুৱাই দিছোঁ। এতিয়া এই এনেকুৱাকৈ এই যিটো আছে
ইয়াতো আকৌ থাকি গ'ল এনেকৈ। তেনেহ'লে এইবিলাক আপোনাৰ গম পোৱা যায় এইবিলাক হ'ল সম্পৰ্ক স্থাপন, প্ৰেম। আমাৰ যে কম প্ৰেমত পৰা বিচ্ছেদ হওক বা কাৰোবাৰ সাধাৰণ প্ৰেম হ'ল, কাৰোবাৰ গভীৰ হ'ল, ঠিক সেইদৰে সৰু সূক্ষ্ম ৰেখাবিলাকে আপুনি কিমান বাৰ প্ৰেমত পৰিলে, কিমান বাৰ আপুনি বা এইটোৰ পিছত সেইটো ঘূৰিলে, এইবিলাক আপোনাৰ গম পোৱা যায় এই সূক্ষ্ম ৰেখাবিলাকৰ পৰা। আপুনি প্ৰেম বিবাহটো হ'ল কি, যদি আপোনাৰ কিছুমানে কয় যে দুডাল থাকিলে দ্বিতীয় দুটা বিবাহ, সেইটোও নহয়। আচলতে সেইটো প্ৰেমকো সূচায়, কেতিয়াবা হ'ব পাৰে, সেইটো নকওঁ, কিন্তু মুখ্যতঃ সেইটোৱে। গতিকে এই বিবাহ ৰেখাডাল যদি আপোনাৰ ভাল স্পষ্ট হৈ থাকে, তাত যদি আপোনাৰ ক্ৰছ নাথাকে, এনেকৈ ক্ৰছ নাথাকে, যদি বিবাহ ৰেখাত যদি তিল চিহ্ন নাথাকে, মুখ্যতঃ তিল চিহ্ন, এনেকৈ তিল চিহ্নত অশুভ, কিন্তু সেইবিলাক শুভ নহয়। বিবাহ ৰেখাত যদি তিল চিহ্ন থাকে তেনেহ'লে আপোনাৰ বিপৰীত লিংগ বেমাৰী হ'ব পাৰে, অথবা আপোনাৰ বিবাহ নহ'বও পাৰে, তাকো ইংগিত কৰে। তথাপিতো বিবাহ যদি হয় বিপৰীত লিংগ, আপোনাৰ কিন্তু ৰুগীয়া হ'ব। যদি আপোনাৰ আছে এনেকুৱা। কিন্তু কথা হ'ল বিবাহ ৰেখাৰ আনফালে হ'ল কি, বিবাহ ৰেখা যদি তলৰ ফালে আহি যায়, হৃদয় ৰেখাৰ ফালে আহি যায়, এইটো আপোনাৰ বিপৰীত লিংগ আপোনাতকৈ আগত মৃত্যু হোৱা সূচায়। অথবা কিছুমান দেখা যায় মৃত্যু নহ'লেও খুব কষ্ট, মানে বিপৰীত লিংগ অসুখ বিসুখ হৈ আপুনি মানে বিৰাট কষ্ট খাব লগা হৈ যায়। তাত দুটা কথা আহি পৰে। তথাপিতো কোৱা হৈছে যে এনেকুৱা হ'লে আপোনাৰ বিশেষকৈ আপোনাতকৈ বিপৰীত লিংগ আগতে মৃত্যু হ'ব। যদি এই ৰেখাডাল যদি এনেকৈ যদি আহি পেলাই দুভাগত ভাগ হয়, ঠিক এনেদৰে যদি দুটা ভাগত ভাগ হয়, এইটো কিন্তু বিচ্ছেদ। আমাৰ বিবাহ বিচ্ছেদ যি হয়, যদি এনেকুৱাকৈ ৰেখা থাকে বিবাহ বিচ্ছেদ, তাৰ ওপৰত যদি আৰু এডাল এই ৰেখাৰ পিছত আৰু এডাল ওপৰত থাকে, এই তেতিয়া ঠিক এনেকৈ যদি আৰু ওপৰত থাকি যায়, ওপৰত যদি থাকি যায়, ইয়াৰ ওপৰত থাকি যায়, এনেকৈ থাকি ওপৰত যায়, তেতিয়া আকৌ দ্বিতীয় বিবাহ। এইটো কথা হ'ল এইখিনিতে আপোনাৰ অলপ মাৰ্কিং বিবাহ ৰেখাৰ। এই বিবাহ ৰেখাডাল ধৰক আপোনাৰ যদি এনেকৈ গৈ যদি আপোনাৰ বুধৰ কনিষ্ঠ আঙুলি মূল চুৱে, তেনেহ'লে আপোনাৰ জীৱনত বিবাহ নহ'বও পাৰে। কিছুমান অবিবাহিত হৈ থাকে ল'ৰা ছোৱালী হওক, তেতিয়াহ'লে এনেকুৱা কণ্ডিশ্যনত হয়। এইটো আপোনাৰ সূচায়। যদি ওপৰৰ ফালে গুচি যায় তেনেহ'লে বিবাহ ৰেখা যদি বুধৰ ওপৰত ঠিক এইদৰে কনিষ্ঠ আঙুলিৰ মূৰৰ ফালে গুচি যায়, ঠিক এনেকৈ ভাঁজ লৈ পেলাই, তেতিয়াহ'লে এই জাতক বা জাতিকা জীৱনত বিবাহ হোৱাৰ সম্ভাৱনাটো নাই বুলিও ক'ব পাৰি। আৰু যদি হয়ও তাৰ নাম মাত্ৰ, তাৰমানে আপোনাৰ হোৱাৰ পিছতে কিছুমান যদি কিবা এটা কাৰণ খেলি মেলি হৈ ভাঙি যাব পাৰে। এইটো কথা হ'ল আপোনাৰ বিবাহ ৰেখাৰ পৰাই গম পোৱা যায়। যদি কোনো জাতকৰ এই বিবাহ ৰেখাৰ থাকি আৰু যদি ঠিক তলেদি আৰু এনেকৈ থাকে, ইয়াৰ গুৰৰ পৰা নহয়, ইয়াৰ পৰা নহয়, আপোনাৰ এই কাষৰ পৰা নহয়, ঠিক এনেকৈ যদি থাকে, এইবিলাক একোটা কিন্তু বিচ্ছেদ, সাময়িক বিচ্ছেদ যদি হয় বিবাহত, তেনে এই সাময়িক বিচ্ছেদটো এইবিলাকৰ হয়। তাৰপিছত আকৌ এই কিছুমান আপোনাৰ যদি 4-5 বছৰৰ পিছত আকৌ লগ হয়, ঠিক এনেকুৱাকৈ যদি বিবাহ ৰেখা দুডাল থাকে, এডাল ঠিকে থাকিল আৰু এডাল তলৰ ফালে এনেকৈ যদি থাকে, এইবিলাকক আপোনাৰ সাময়িক বিচ্ছেদ বুলি ধৰা হয়। বিবাহ ৰেখা যদি এই বিবাহ ৰেখাডাল যদি আমাৰ এনেকৈ আহি চাব, এনেকৈ আহি যদি ইয়াত যদি আপোনাৰ ৰবি ৰেখা ঠিক এনেকৈ দীঘলকৈ ৰবি ৰেখাত যদি আহি চুই দিয়ে, তেনেহ'লে মনত ৰাখিব সেই জাতকসকল বিবাহ, বিশেষকৈ জাতক হ'লে জাতিকা হ'লে জাতক, ঠিক এনেকৈ বিবাহ বিপৰীত লিংগ অতি উচ্চ ধনীমানী ব্যক্তিৰ পৰিয়ালত হয়। সম্ভ্ৰান্ত পৰিয়ালত যদি বিবাহ হয় তেনেহ'লে এই জাতকসকলৰ হয়। তাৰমানে সম্ভ্ৰান্ত পৰিয়ালত বিবাহ
সংকেত যাৰ হাতত এনেকৈ বিবাহ ৰেখা আহি ৰবি ৰেখাক চুইছে স্পৰ্শ কৰিছে সেই জাতকসকল সম্ভ্ৰান্ত পৰিয়ালৰ লগত বিবাদ সম্পৰ্কিত হয় অৰ্থাৎ ধনী মানি জ্ঞানী যি পৰিয়াল থাকে সম্ভ্ৰান্ত যাক সমাজত সকলে সন্মান কৰে ঠিক সেইসকল কিন্তু যদি ক্ৰছ কৰি যায় আৰু তাতো আৰু কথা যদি ক্ৰছ কৰি যায় কিন্তু আকৌ ফল কিন্তু বেলেগ হয় আপোনাৰ জীৱনত বিবাহিত জীৱনত কিন্তু সমস্যা আহি যাব যদি ৰবি ৰেখা ক্ৰছ কৰি যায় সমস্যা আহি যাব ৰবি ৰেখা টাচ কৰিলে সম্ভ্ৰান্ত পৰিয়ালত ইয়াতো কিন্তু কথা আহিছিল মাৰ্কিংটো গতিকে এইটো অলপমান বিবাহ ৰেখাৰ পিছত আপোনালোকে সদায় এইটো মাৰ্ক কৰি চাব নিজৰ ক্ষেত্ৰত গতিকে আপোনালোকে গম পালে এই বিবাহ ৰেখা যদি স্পষ্ট থাকে তাৰ লগত যদি আপোনাৰ ইয়াত এই যদি বৃহস্পতিৰ যদি ক্ৰছ চিহ্ন থাকে বেলেগত নহয় যদি বৃহস্পতিৰ ক্ৰছ চিহ্ন থাকে তেনেহ'লে সেই জাতকৰ দাম্পত্য জীৱন সুখৰ হয় সেইবিলাক জাতক জাতিকাৰ দাম্পত্য জীৱন সুখৰ হয় গতিকে আপোনালোকক বিবাহ ৰেখাৰ ওপৰত কিছু আভাস দিলোঁ গম পাব বয়সটো গম পালে আৰু মই ক'লোৱে যে তাত কটা খুটা বা তিল চিহ্ন থাকিব নালাগে গতিকে কটা এই যে ক্ৰছ এনেকৈ কটা চিহ্ন থাকিলে অথবা যদি এনেকৈ যদি থাকি যায় আপোনাৰ তিল চিহ্ন বিবাহ ৰেখাত তেতিয়াহ'লে শুভ বুলি ধৰা নহয় বাকীখিনিতো ক'লোঁ যে যদি স্পষ্ট হয় কথা নাই আৰু যদি আপোনাৰ সৰু সুৰা যিবিলাক আছে সেইবিলাক প্ৰেম প্ৰণয় আৰু যিবিলাক সাময়িক বিচ্ছেদটো কৈ দিলোঁ যে যিবিলাক যে আপোনালোকে কিছু কথা বিবাহ ৰেখাৰ ওপৰত কিছু আভাস এটা দি দিলোঁ গতিকে আপোনালোকে নিজে চাই ল'ব কিছু ক্ষেত্ৰত আৰু বিবাহৰ সময়বিলাক নিজে গম পাব আৰু এটা কথা কওঁ যেতিয়া আপোনাৰ বিবাহ নামিব যি জাতক বা জাতিকা বিবাহ নামিব কথা আছে সেই মুহূৰ্তত কিন্তু আপুনি এটা অনুমান কৰিলে যে মোৰ বয়সটো এনেকুৱা হ'ল কিন্তু সেই মুহূৰ্তত দেখিব এই বিবাহ ৰেখাডাল কিন্তু উজ্জ্বলি উঠিব মুখ্যতঃ এটা কথা হাতৰ মস্তিষ্কৰ লগত এই আমাৰ মস্তিষ্কৰ লগত সম্পৰ্কিত বুলি কোৱা হয় সেইকাৰণে যেতিয়াই আপোনাৰ বিবাহ ৰেখা বিবাহৰ ওচৰ চাপিব এই বিবাহ ৰেখা কিন্তু উজ্জ্বল হয় স্পষ্ট হৈ থাকে ওলাই তেতিয়াই গম পোৱা যায় যে বিবাহ নামিছে বা বিবাহ ওচৰ চাপি আছে এৰিলোঁ সকলোৰে সাংসাৰিক জীৱন সুখৰ বুলিয়ে হওক বুলি ধৰি ল'লোঁ তথাপিতো কৈছোঁৱে যে সকলোৰে ভাগ্যত সুখ আমাৰ সাংসাৰিক সুখ নিমিলে কিছুমানৰ মিলে তোৰে মাজেদি খং ৰাগ অভিমানৰ মাজেদি আমাৰ চলি যাব লাগিব এৰিছোঁ সকলোৰে ভালে থাকক কুশলে থাকক আজিলৈ ইমানে আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব চেনেলটোক ঠিক এনেকুৱাকৈ মাজে মাজে দুই এটা হস্তৰেখাৰ ওপৰতো বিচাৰ আগবঢ়াম মই কাৰণ কেতিয়া কি দেওঁ সেইটো ময়ো ক'ব নোৱাৰোঁ কৈ মই ঘপাকৈ মাইণ্ডত আহি গ'ল বোলে আজি মই অমুক ভিডিঅ' দিম বছ আৰু তাৰ লগত আপোনালোকক মই কৈ দিছোঁ আপোনালোকৰ মই কুণ্ডলী বিচাৰ কৰিম এতিয়া আকৌ আৰম্ভ কৰিম গতিকে মোৰ নাম্বাৰ এটা মই দি দিম সেই নাম্বাৰটো আগতে যিটো নাম্বাৰ দি থোৱা আছে হোৱাটছআপ নাম্বাৰ এটা মোৰ দি থোৱা আছে কিছুমান ভিডিঅ'ত সেই নাম্বাৰটোৱে মোৰ এতিয়াও আছে সেইটো মই মোটামুটি এতিয়া খুলি দিছোঁ কিন্তু কথা হ'ল আপোনালোকে আবেলি 5টাৰ পৰা 8টালৈ পাব আবেলি ৰাতিপুৱাৰ ভাগত মই সেই নাম্বাৰটো বন্ধ ৰাখোঁ গতিকে মোক কণ্টেক্ট কৰা সময় আবেলি 5 বজাৰ পৰা গধূলি 8টা বজালৈ এৰিছোঁ সকলোৰে মংগল কামনা কৰি ইমানতে সামৰিছোঁ